কেৱল উজনিয়ে নহয় নামনিতো বানৰ সংঘাৰী ৰূপ উদালগুৰিৰ টংলাত বাঢ়নী পানীৰ তাণ্ডৱ দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত প্লাবিত টংলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত বহু পৰিয়াল বাসগৃহত একাঠু পৰ্যন্ত পানী নগৰখনৰ নলা নৰ্দমাসমূহ পৰিষ্কাৰ নকৰাৰ অভিযোগ ৰাইজৰ শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান স্থানীয় ৰাইজৰ টংলাৰ আমি দৃশ্যাংশ দেখুৱাইছো উদালগুৰি টংলাত এইদৰে বাঢ়নী পানীৰ তাণ্ডৱ পানীয়ে এক প্ৰকাৰ উপচাই পেলাইছে মানুহৰ ঘৰ দুৱাৰ ৰাজপথ সকলো প্ৰয়োজনীয় সকলো সা সামগ্ৰী পানীত উটি যোৱা এতিয়া পৰিলক্ষিত হৈছে শীঘ্ৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে নলাসমূহ পৰিষ্কাৰ নকৰাৰ বাবে টংলাৰ বিভিন্ন প্ৰান্তত বিশেষকৈ নগৰ অঞ্চলতো কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে টংলা আশীৰ্বাদপল্লী 3 নম্বৰ ৱাৰ্ড পানী কেতিয়া হৈছে পানী বৰষুণ দিলে পানী সোমাই যায় কেতিয়া সোমাইছে এইটো 3-4 দিন হ'লে পানী সোমাই বৰষুণ দিলে পানী সোমাই যায় পানী ক'ত লাগি সোমাইছে পানী ঘৰত সোমাইছে আৰু আমি বাহিৰত যাব নোৱাৰোঁ একদম চব পালে পানী অসুবিধা হৈছে বিৰাট অসুবিধা কমপ্লেইন দিলে আহি খালি অলপ দিনটো চাফা কৰি হেন্দা গুচি যায় পানীটো এনেই কি কাৰণে হোৱা বুলি ভাবে অলপ আগুৱাইছে হ'ব দিন নাই কিবা নাই ড্ৰেইন নোহোৱাৰ কাৰণে না মানে পানীটো ওলাই যোৱাৰ মুকলি কৰাৰ ব্যৱস্থা নাই নেকি ব্যৱস্থা নাই সেইটো কাৰণে ফটককৈ ৰাস্তা বনাই দিছে ড্ৰেইন বনোৱা নাই ড্ৰেইন নবনোৱাকৈ আগতে ৰাস্তাটো বনাইছে এতিয়া ড্ৰেইন নোহোৱাত অসুবিধা হৈছে পানী ওলাই যাব কাৰণে আসাম টক্স আপোচবিহীন অসম কণ্ঠ